নমস্কাৰ, মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত। আজি আপোনালোকৰ মাজলৈ মই এটা চমু ভিডিঅ' বনাই আনিলোঁ। সেইটো হ'ল আমাৰ ঘৰখনৰ পূব দিশটো। পূব দিশটোৱে আমাৰ ঘৰত কি আনে আৰু পূব দিশটোত আমি কি ৰাখিলে ভাল। সেইটো হ'ল পূব দিশটো আমাৰ ঘৰখনৰ যদি ভাল হৈ থাকে তেতিয়া আমাৰ ছ'চিয়েল কানেকশ্যনছ বাঢ়ে। মানুহৰ সমাজৰ লগত আমাৰ ৰিলেশ্যনশ্বিপ ভাল হ'ব। লগতে এবাৰ যদি অফিচলৈ যাওঁ, মুৰব্বীজনৰ লগত আমাৰ ৰিলেশ্যনশ্বিপ ভাল হোৱা দেখা যায়। নেটৱৰ্কিং বিজনেছত থাকিলে আমি নেটৱৰ্কৰ বিজনেছ বঢ়া দেখা যায়। ব্যৱসায়ত কাষ্টমাৰ অহা দেখা যায়। আৰু পূব দিশত যদি কিবা প্ৰব্লেম থাকে তেতিয়াও মানুহৰ এই যিখিনি মই ক'লোঁ সেইখিনি প্ৰব্লেম হোৱা দেখা যায়। এতিয়া মই কৈছোঁ পূব দিশত আমাৰ প্ৰব্লেমটো কি হ'ব পাৰে। পূব দিশত যদি আমাৰ পাকঘৰ আছে, সেই পাকঘৰ ভাঙিব নালাগে। পাকঘৰৰ গেছৰ তলত আমি যদি সেউজীয়া কালাৰ টাইলছ বা সেউজীয়া মাৰ্বল পাৰিব পাৰোঁ, সেই পাকঘৰটো আমাৰ কাৰণে লক্ষী পাকঘৰ হৈ যায়। পূব দিশত আমি ভাত পানী বনাই খালে ভাল। লগতে মন কৰিব, সেই ভাল পাকঘৰটোত আমি যদি এখন সেউজীয়া মাৰ্বল বা সেউজীয়া টাইলছ মাৰোঁ তেতিয়া আমাৰ কামবোৰ হৈ উঠে। লগতে পূব দিশত যদি আমাৰ ছেপ্টিক টেংক থাকে তেতিয়াও প্ৰব্লেম দিয়া দেখা যায়। তেতিয়া কি কৰিব, ছেপ্টিক টেংকটো আপোনালোকে আঁতৰাব নালাগে। ছেপ্টিক টেংকটোৰ ওপৰত আমি যিটো জেগা মাটিৰ ওপৰত ওলাই থাকে তাত আপোনালোকে সেউজীয়া ফ্ল'ৰত মৰা কালাৰ কিনিবলৈ পায়, সেউজীয়া কালাৰ মাৰি দিব। এবাৰ মৰাৰ লগে লগে 6-7 বছৰ মাৰিব নালাগে। তেতিয়াও আপোনাৰ প্ৰব্লেমখিনি ছল্ভ হৈ যায় আৰু আপোনালোকৰ ছ'চিয়েল কানেকশ্যনছ বাঢ়িবলৈ আৰম্ভ কৰিব। লগতে আপোনালোকে মোৰ ভিডিঅ'ত চাগে মন কৰিছে, মোৰ পিছফালে এটা ফুলৰ টাব আছে। এতিয়া মই এটা আপোনাৰ ৰেমেডি কৰিছোঁ। আমাৰ ঘৰখনত, বাৰীত নহয়, ঘৰৰ পূবৰ ৰুমত আমি যদি ফুলৰ টাব ৰাখিব পাৰোঁ। মোৰ পিছফালে এটা ফুলৰ টাব আছে। ফুলৰ টাব ৰখাৰ লগে লগে আমাৰ ঘৰত অক্সিজেন লেভেলটো ভাল হৈ থাকে। লগতে আপুনি মানি প্লেণ্ট ৰাখিব পাৰে, স্নেক প্লাণ্ট ৰাখিব পাৰে, পাম প্লাণ্ট ৰাখিব পাৰে। তেনেকুৱা ৰাখক, আমাৰ ঘৰখনৰ অক্সিজেনটো ভাল আহে। পূব দিশত যদি আমি টাব ৰাখোঁ আমাৰ ছ'চিয়েল কানেকশ্যনছো বাঢ়ি যায়। কাৰণ পূব দিশটো আমাৰ এয়াৰ এলিমেণ্ট, গছ গছনি থাকিব লাগে। সেইকাৰণে ঘৰৰ ভিতৰতে যদি আমি দুটামান টাব ৰাখি লওঁ আমাৰ কামবোৰ হৈ উঠে আৰু ছ'চিয়েল কানেকশ্যনছ বাঢ়ে। নহ'লেও আপোনালোকৰ ঘৰত পূব দিশত দুটামান টাব ৰাখি চাব। আপোনালোকে মন কৰিব, আপোনালোকৰ ফেচবুক, ইনষ্টাগ্ৰাম আমাৰ সকলোৱে থাকে, আমাৰ লাইকছখিনি বাঢ়িবলৈ আৰম্ভ হ'ব। আপোনালোকে এই উপায়টো কৰি চাওক আৰু পূব দিশত যদি আপোনালোকৰ মই কোৱা অসুবিধাকেইটা আছে, মই কোৱা উপায়কেইটা কৰি ল'ব আৰু চাব আপোনালোকে সুফল পাব। ধন্যবাদ।